সম্পাদকৰ অনুসমনে আজি সভাখন পৰিচালনাৰ কাৰণে মই সভাপতি এখন ইতিমধ্যে গ্ৰহণ কৰিয়ে আছে। সকলো আনুষ্ঠানিকভাৱে মই আজি এখন গ্ৰহণ কৰিছোঁ। বিভিন্ন পৰ্যায়ৰ বিশিষ্ট নেতাসকল আছে আৰু আজি সভাখন পৰিচালনাৰ কাৰণে আপোনালোকৰ সকলো সহায় সহযোগিতা আশা কৰি মই আজি সভাপতি আসন গ্ৰহণ কৰিছোঁ। আজি আমাৰ কাৰ্যসূচীত আছে সভাপতি আসন গ্ৰহণ হৈ গৈছে। তাৰপিছত আমাৰ সম্বৰ্ধনা পৰ্ব আৰু চিনাকি পৰ্ব আছে। 1 নম্বৰ হৈ গৈছে। 2 নম্বৰত আছে আমাৰ সম্বৰ্ধনা আৰু চিনাকি পৰ্ব। 3 নম্বৰত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব আমাৰ সম্পাদক জিয়াউৰ ৰহমান ডাঙৰীয়া। তাৰ পাছত আমাৰ 3 নম্বৰত আছে জিলা অগ্ৰগামী নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ বিভিন্ন জিলাৰ যিসকল প্ৰতিনিধি আছে তেখেতলোকৰ মৌখিক প্ৰতিবেদন আকাৰত তেখেতলোকক আগবঢ়াবলৈ আমাৰ কাৰ্যসূচীত আছে। আমাৰ 5 নম্বৰত আছে যিসকল আমাৰ ঘৰুৱা কাম বন কৰা মহিলা আছে, ডমেষ্টিক ৱৰ্কাৰ বুলি ধৰা হৈছে আৰু ইতিমধ্যে তাৰ কল্যাণমূলক আঁচনি চৰকাৰে গ্ৰহণ কৰিছে আৰু সেই আঁচনিৰ সুবিধা ল'বৰ কাৰণে আমাৰ মহিলা ইউনিয়ন সংগঠিত কৰি সেই কল্যাণ আঁচনি কেনেকৈ সুবিধা ল'ব পাৰি তাৰ বিষয়ে আজি আলোচনা হ'ব বিতংকৈ। আৰু কমিটিখনো আমাৰ ৰাজ্যিক কমিটি যিখন আছিলে সেইখন পুনৰ গঠন কৰা হ'ব। তাৰপিছত আমাৰ 5 নম্বৰত আছে 6 নম্বৰত আছে আজাদ হিন্দ অসংগঠিত খণ্ডৰ শ্ৰমিক কিষাণ সমিতি গঠন সম্পৰ্কতো আমাৰ আজি আলোচনা হ'ব সভাতে। সেইটো আমাৰ 6 নম্বৰ কাৰ্যসূচীত আছে। তাৰপিছত আমাৰ কাৰ্যসূচীখন অকণমান দেৰি হৈছে, অলপ মই মৌখিকভাৱে আপোনালোকক কৈছোঁ। আমাৰ ইতিমধ্যে TUCCৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক SP তিৱাৰী ডাঙৰীয়া গুৱাহাটী এয়াৰপৰ্টত তেখেতে লেণ্ডিং কৰিছে, পাইছেহি। যিহেতু অসম চৰকাৰৰ COVID-19 যি টেষ্ট প্ৰক্ৰিয়া কিবাকিবি চলি আছে সেইটো কাৰণে অকণমান দেৰি হৈছে, তেখেত আহি পাবহি। আৰু আমাৰ TUCCৰ অসম ৰাজ্যিক সাধাৰণ সম্পাদক ৰত্নেশ্বৰ গগৈদেৱ আছে আৰু আমাৰ আজাদ হিন্দ ফৰৱাৰ্ড ব্লকৰ অসম ৰাজ্যিক সভাপতি আমাৰ থাপা ডাঙৰীয়া, আমাৰ বিকাশ থাপা ডাঙৰীয়া, এনেই তেখেতৰ নাম ছত্ৰ বাহাদুৰ থাপা। আৰু আমাৰ আজাদ হিন্দ ফৰৱাৰ্ড ব্লকৰ অসম ৰাজ্যিক সাধাৰণ সম্পাদক আমাৰ হিৰণ্যদেৱ চৌধুৰী তেখেত আছে। তেখেতলোকৰ ধৰি লওক আজি সভাখনত আমি সময়ে সময়ে তেখেতলোকৰ আমাৰ এই নিৰ্দিষ্ট বিষয়বিলাকৰ ওপৰত আমি বক্তব্য ৰাখিবলৈ বা আমাক দিহা পৰামৰ্শ দিবলৈ আমি হেৰি কৰিম। আমাৰ এই কাৰ্যসূচী একেবাৰে শেষত আছে সভাপতিৰ ভাষণো সভাভংগ। কাৰ্যসূচীখন অকণমান হেৰি হৈছে, আৰু যদি আপোনালোকে কোনোবাই এই কাৰ্যসূচীখনত আৰু বিষয় যদি অন্তৰ্ভুক্ত কৰোঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকে থিয় হৈ জনাব পাৰে। ইয়াকে কৈ মোৰ